এয়া কৃষক দিৱসৰ কাৰণে হেণ্ডছত আৰু ইয়াতে সেইফালে চাওক পেণ্ডেল হৈ আছে ইয়াতে আমাৰ মিটিং আছে আৰু এতিয়া আমি এই পথাৰখন চাই আছোঁ পথাৰখন ইমান ধুনীয়া ইয়াতে ইমানবোৰ খেতি কৰি আছে আৰু এতিয়া কুঁহিয়াৰ খেতিৰ ওচৰলৈ গৈ আছোঁ বলক আপোনালোকক দেখুৱাম নমস্কাৰ এতিয়া মই আছোঁ হেণ্ডছত আৰু ইয়াতে এখন মিটিং হ'ব কৃষক দিৱস উপলক্ষে আৰু এইখন গাঁৱৰে এগৰাকী প্ৰগতিশীল কৃষকে বহুত খেতি কৰি আছে এয়া চাওক ষ্ট্ৰবেৰী খেতি কৰি আছে তাৰ লগতে কুঁহিয়াৰ আৰু বিভিন্ন খেতি কৰি আছে মিটিংখন অকমান দেখুৱাম আৰু তেখেতৰ খেতিখিনি মই পিছত দেখুৱাম মোৰ ভিডিঅ'সমূহ চাই থাকিব আৰু যিসকলে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাই নিশ্চয় সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ আপোনাৰ ৰেডিঅ' কৃষক দিৱসলৈ আদৰ সম্ভাষণ জনাইছোঁ এয়া আমাৰ ৰৈ আছে সকলো আপোনাৰ অনুপস্থিতি সঁচাকৈ ভাল লগা নাই আপুনি আহক আৰু ধুনীয়াকৈ এই প্ৰাকৃতিক পৰিৱেশৰ মাজত আমাৰ যি আজি ৰেডিঅ' কৃষক দিৱসৰ আয়োজন কৰা হৈছে তাত আপুনি আহি এই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে ধন্যবাদ ধন্যবাদ আৰু এয়া আমাৰ এজন কৃষক বাণীৰে আমাৰ ঘোষক তেখেত হৈছে ডম্বৰুধৰ গোস্বামী তেখেত দেখিবলৈ যিমান ধুনীয়া তেখেতৰ আচাৰ ব্যৱহাৰো তেনেকৈ ধুনীয়া চোৱা মেলা কৰে আৰু তেখেতো আজি আহি আমাৰ মাজত উপস্থিত হৈছেহি তেখেতে এই আৰু এগৰাকী আছে তেখেত হৈছে কিৰণ চন্দ্ৰ নাথ তেওঁ কামত ব্যস্ত কিৰণ চন্দ্ৰ নাথ ৰেডিঅ'ৰ মানে এজন লেখত ল'বলগীয়া মানুহ তেওঁ ৰেডিঅ' অবিহনে থাকিব নোৱাৰে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি তেওঁ জীৱন আৰু ৰেডিঅ' সেই লৈ তেওঁ গোটেই জীৱন ৰেডিঅ'কে তেওঁ সময় দিছে আৰু এগৰাকী আছে সৌ এগৰাকী হ'ল ইনুমণি মহন্ত আজি কৃষক দিৱসত ধুনীয়াকৈ আহিছে সাজি কাচি তেওঁ বৰ ভাল তেখেতৰ আমাৰ নগাঁও জিলাৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন ঠাইৰ কৃষকসকলৰ লগত এটা যোগসূত্ৰ তেওঁ ৰাখিছে আমি কেতিয়াবা যদি অবি কৰিবলৈ যাওঁ কোনোবা কৃষকৰ যদি নম্বৰ বিচাৰোঁ তেওঁৰ পৰাই আমি সংগ্ৰহ কৰোঁ আৰু তেওঁ এটা মানে খুব ভাল এটা যোগাযোগ স্থাপন কৰি ৰাখিছে খেতিয়কসকলৰ লগত আৰু তেনেকৈ আমাৰ টকাৰসকলৰ লগতো এতিয়া মই Good morning everybody. Today we are about to celebrate Radio Kisan Divas organized by the Akashvani Nagaon. Now it's going to celebrate, but we are waiting for farmers to come and resource person on the way. Thank you. এগৰাকী হৈছে আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ পেক্স তেখেতে দুআষাৰমান ক'লে আৰু এতিয়া মই কুঁহিয়াৰ খেতি অকণমান দেখুৱাইছোঁ বলক মিঠৈ বনাই আছে তাকে অকণমান ভিডিঅ' কৰিলোঁ ভিডিঅ'টো দীঘলীয়া নকৰি অকণমানহে দেখুৱাম বাৰু আমি যিহেতুকে সোনকালে গৈ পালোঁ সেইটো কাৰণে মিটিংখন আৰম্ভ হোৱাই নাই সেইকাৰণে আমি মিঠৈ বনোৱাকৈ চাবলৈ গ'লোঁ আৰু এইটো ষ্টেজটো বনোৱা হৈছে আৰু ইয়াতে আকাশবাণী নগাঁও কেন্দ্ৰ আৰু শিলঙনি মাণ্ডলিক গৱেষণা কেন্দ্ৰই মিলি এই অনুষ্ঠানটো আয়োজন কৰিছিলে আৰু এইগৰাকী হৈছে ৰুদ্ৰ নাৰায়ণ বৰকাকতি তেখেতে মিটিংখনৰ বিষয়ে কিছু কথা কৈছে ৰাজস্থানৰ পৰাও দুগৰাকী চাইণ্টিষ্ট আহিছিলে তো ভাল লাগিলে মিটিংখন এটেণ্ড কৰি অকণমান আপোনালোকক দেখুৱাইছোঁ ৰেডিঅ' কৃষক দিৱসৰ লগত সংগতি ৰাখি আমি এই পথাৰ দিৱস আৰু লগতে প্ৰশিক্ষণ কাৰ্যসূচীটো ৰাখিছোঁ আচলতে এইটো দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আছিলে এটা আছিলে আমাৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰু এটা আছিলে কৃষক দিৱস কিন্তু যিহেতু আমাৰ সময়ৰ অভাৱ আমাৰ কৃষকসকলক এতিয়া যিহেতু সৰিয়হ কটাত ব্যস্ত হৈছে গতিকে দুইটা ক্লাব কৰি আমি একেলগে কৰিছোঁ লগতে কথাটো কি হ'ল আমাৰ যিটো ICR আমাৰ মানে ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চৰ লগত ইণ্ডিয়ান ইনষ্টিটিউট অফ ৰেপচিড মাষ্টাৰ ৰিচাৰ্চ অনুষ্ঠানটো আছে ICR আণ্ডাৰত তেওঁলোকে আচলতে আমাক এই সৰিয়হৰ কামখিনি কৰিবৰ কাৰণে তেওঁলোকে পুঁজি যোগান ধৰে গতিকে তেওঁলোকৰ পৰা দুজন চাইণ্টিষ্ট আমাৰ লগত আহি উপস্থিত হৈছেহি এজন হৈছে ডক্টৰ অৰুণ কুমাৰ ছাৰ এগেইন এনেকৈ साइंटिस्ट है और डॉक्टर ब्रीडिंग का प्लांट ब्रीडिंग का साइंटिस्ट है और डॉक्टर हरबीर सिंह ये दोनों आए हैं वहाँ राजस्थान से वो फंडिंग एजेंसी का लोग है ये दोनों आए हैं और हमारे साथ है आमार लगत आछे श्रीजुत भवानी कुमार नाथ डांगरिया तेखेत जॉइंट डायरेक्टर हुए बर्तमान आछे आमार नगाँव जिलात कृषि विभागर व्यक्ति और लगते आछे डॉक्टर विनोद कलिता जिखिनि भेराइटी आछे सेइखिनि व्यवहार करि पेलाय करि उत्पादन ভাল पाइছে और हेतु देखि पेलाय जिসকल
অনুষ্ঠানটোৰ লগত মানে এই প্ৰগ্ৰেমটোৰ লগত জড়িত নাছিল তেনেকুৱা কৃষককো আমি নিমন্ত্ৰণ কৰা হয় এনেকুৱা পথাৰ দিৱসত যাতে তেওঁলোকে চায় যে এওঁলোকে যদি এই ধৰণৰ বীজ আৰু এই ধৰণে বীজৰ মাত্ৰা ব্যৱহাৰ কৰি শস্য উৎপাদন বৃদ্ধি কৰিব পাৰে আমিও তেনেকৈ কৰিব পাৰোঁ যাতে আঁকোৱালি ল'ব পাৰে সেইকাৰণে আচলতে পথাৰ দিৱস একোটা পতা হয় কিন্তু লগতে আমাক ওপৰৰ পৰা আৰু এটা ইনষ্ট্ৰাকশ্যনো আছে যে আপোনালোকৰ যেতিয়া দেখা পায় যে আপোনালোকৰ কৃষকসকল সেই জেগাটো ষ্টেবল হৈছে তেতিয়াহ'লে বেলেগ জেগালৈকো আপোনালোকে প্ৰসাৰ কৰিব পাৰে আৰু সেই হিচাপত আমি এইবাৰ ৰাইডঙীয়া অঞ্চলতো তেনেকৈ 30 হেক্টৰ জেগাত একেলগতে ধান কৰিলে ধানৰ পিছত সৰিয়হ কৰিছে আৰু খুব ধুনীয়াকৈ তেওঁলোকে একেটা জেগাতে কৰিছে সেই জেগালৈকো আমি প্ৰসাৰ কৰিছোঁ আৰু তেনেকৈ পহু কটাটো তেনেকুৱা কৃষক অলপ আছে তাতো আমি সেই কাৰ্যসূচীটো লৈছোঁ তেনেকৈ পৰৱৰ্তী সময়ত আমাৰ এনেকৈ অনুষ্ঠানবিলাক আছে যিসকল কৃষকে কৰা নাই তেনেকুৱা অঞ্চললৈ আচলতে লৈ যোৱা হ'ব সেইটো কৰা হ'ব তাৰপিছত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় দুগৰাকী চাইণ্টিষ্ট আহিছিল ৰাজস্থানৰ পৰা ইয়াতে শিলঙনি মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী উপস্থিত আছিল তেখেত দেৰিকৈ আহিলে আমাৰ লগত আছে শ্ৰীযুত ভৱানী নাথ ডাঙৰীয়া তেখেতক এখন গোলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হ'ব ডক্টৰ কি দেৱ চৌধুৰী ছাৰ আছে অৱসৰপ্ৰাপ্ত যদিও ডক্টৰ পংকজদেৱ চৌধুৰী আছিলে তেখেতকো সম্বৰ্ধনা জনোৱা হয় আৰু তেখেতৰ লগতে ৰঞ্জনা চক্ৰৱৰ্তী বাইদেউকো সম্বৰ্ধনা জনোৱা হয় আৰু তেওঁলোকে সৰিয়হ খেতিৰ লগতে জড়িত হৈ আছে সেইকাৰণে ইয়াত যিহেতুকে সৰিয়হ খেতিৰ ওপৰতো ট্ৰেইনিং এটা হোৱা কথা কৈছে সেইকাৰণে তেওঁলোকে এই বিষয়ে আলোচনা কৰিছে আৰু এইগৰাকী আহিছে ৰাজস্থানৰ পৰা তেখেতেও বহুখিনি কথা কৈছিলে ভাল লাগিলে মিটিংখন আৰু ৰঞ্জনা চক্ৰৱৰ্তী বাইদেউ সৰিয়হ খেতিৰ কাৰণে কেনেকুৱা ধৰণৰ যতন ল'ব লাগে আৰু লগতে সৰিয়হ খেতিত বেমাৰ হ'লে কি ধৰণৰ ব্যৱস্থা ল'ব লাগে আৰু কেনেদৰে সৰিয়হ খেতি কৰিব লাগে চিটসমূহ কেনেদৰে তেওঁলোকে পাব সেইখিনিৰ ওপৰতো আলোচনা কৰা হৈছিল আৰু তেখেতৰ লগতে ডক্টৰ পংকজদেৱ চৌধুৰীয়ে বহুখিনি কথা ক'লে আৰু এইগৰাকী হৈছে শিলঙনি মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী তেখেতে ভাষণ দিয়ে মিটিংখন সমাপ্ত কৰিলে ভাল লাগিলে আৰু কৃষকসকলক বহুখিনি কথা বুজাই দিলে তেওঁলোকে কেনেদৰে খেতি কৰিব লাগে সেইখিনি সম্পৰ্কীয় বহুখিনি কথা জনালে শেষত কৃষকসকলৰ লগতে সকলোকে দুপৰীয়া আহাৰটো দিয়া হৈছিল আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটি প্ৰথমবাৰ চাইছে তেওঁলোকে যদি পাৰে চেনেলটি ছাবস্ক্ৰাইব কৰিব আজিলৈ বিদায় লৈছোঁ পুনৰ লগ পাম তেতিয়ালৈকে সকলো কুশল থাকক নমস্কাৰ